কলগাছিয়াৰ লাংলাত মৰাপাট খেতিয়কৰ হাহাকাৰ মৰাপাট বিক্ৰী কৰিবলৈ আহি বিপাঙত পৰিছে শ শ কৃষক শ্ৰীৰামপুৰ গেটত মৰাপাট কঢ়িয়াই অনা ট্ৰাকসমূহ পশ্চিম বংগত প্ৰৱেশত বাধা ইয়াকে লৈ বিপদত পৰিছে তা কৃষকসকল লাংলা বজাৰত ক্ৰেতাৰ অভাৱত মৰাপাট বিক্ৰী কৰিব নোৱাৰি হতাশাত ভুগিছে তা কৃষকসকল দমে দমে বজাৰত পেলাই থৈছে মৰাপাট ফলত উপায়হীন হৈ বজাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ এই তেওঁলোকে মৰাপাট লৈ আহি বিক্ৰী কৰি লৈ যায় আজি এনেকুৱা অৱস্থা হৈছে বেপাৰীবিলাকেও এই পাটা কিনিবলৈ তেওঁলোকে একেবাৰে মানা কৰি দিছে আমি পাটা নিকিনো কিয় নিকিনো তেওঁলোকে কৈছে যে আমাৰ এই পাটা কিনাৰ লগে লগে আমি যে পাটাটো বিক্ৰী কৰিম বেলেগ ৰাজ্যত বিক্ৰী কৰিম বা পশ্চিমবংগত বিক্ৰী কৰিম তেওঁলোকে যেটো গেট আছে সেই গেটটো বন্ধ কৰি দিছে সেইকাৰণে এই পাটাবিলাক আমি লৈ যাব পৰা নাই কিন্তু আমি যে গৃহস্থবিলাকে পাটা লৈ আহিছোঁ আমাৰ ঘৰত নানা ধৰণৰ সমস্যা হৈছে ল'ৰা ছোৱালীক শিক্ষাৰ কাৰণে পইচা দিব লাগে নাইবা এই বিয়া আছে ছোৱালী বিয়া দিব লাগে নাইবা খেতি বাতি কৰাৰ কাৰণে বহু ধৰণৰ পইচা পাতিৰ অভাৱ হৈছে আমি এই বিক্ৰী কৰি আমি সপ্তাহত এটা ঋণ ধাৰ মাৰিবলগীয়া হৈছে কিন্তু আজি যদি বিক্ৰী নহয় ইমান পাটা লৈছে গৃহস্থ তেওঁলোকৰ অৱস্থা কি হ'ব তেওঁলোকে এই পাটাখিনি যদি ঘূৰাই লৈ যায় 50 টকা মনত ঘৰৰ পৰা বজাৰত আনিছে আকৌ 50 টকা দি ঘৰত ঘূৰাই লৈ যাব লাগিব কিন্তু গৃহস্থৰতো সমস্যাৰ সমাধান নহয় তেওঁলোকৰ